চলিছে সংগ্রাম চলিছে বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ মুখ্যমন্ত্রী মুর্দাবাদ মুখ্যমন্ত্রীর কাম নাই গড়কাপ্তানি বিভাগ মুর্দাবাদ গড়কাপ্তানি বিভাগ মুর্দাবাদ ডিমু পখানোর কাম নাই ডিমু পখানোর মুর্দাবাদ আদিবাসী স্বাধীনতা জিন্দাবাদ আদিবাসী স্বাধীনতা জিন্দাবাদ আদিবাসী স্বাধীনতা জিন্দাবাদ ডিমু পখানোর মুর্দাবাদ গড়কাপ্তানি বিভাগ মুর্দাবাদ ডিমু মুখৰী অঞ্চলি পথ নিৰ্মাণ কৰক ডিমু মুখৰী অঞ্চলি পথ নিৰ্মাণ কৰক ডিমু মুখৰী পথ এইগিলা নিৰ্মাণ কৰক ডিমু মুখৰী অঞ্চলি পথ নিৰ্মাণ কৰক ডিমু অঞ্চলি পথ নিৰ্মাণ কৰক এই যুদ্ধ চলিছে অসম চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ মুখ্যমন্ত্ৰীৰ কাম নাই মুখ্যমন্ত্ৰী আজি আমি আদিবাসী স্বাধীনতা ডিমু আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খংগীয়া প্ৰাথমিক সমিতিৰ সহযোগত আমি ডিমু আৰু মুখতি সংযোগী পথ অৱৰোধ কৰিছোঁ। ইয়াৰ কাৰণ এটাই আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ডিমুৰ পৰা একদম মুখতিলৈকে বৃহৎ গাঁত সৃষ্টি হৈছে। তাৰ ফলত আজি বহুতো দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু বহুতো ব্যক্তিৰ আজি দুৰ্ঘটনাৰ ফলত হাত ভৰি ভাঙি বৰ্তমান চিকিৎসাধীন হৈ আছে। আজি ইমান দিনৰ পৰা গড়কাপ্তানি বিভাগ তথা ডিমু প্ৰশাসনে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত আওকাণ কৰি আহিছে আৰু আজি আমি বাধ্য হৈছোঁ যে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত আমি আজি পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ যদি আগন্তুক 15টা দিনৰ ভিতৰত যদি গড়কাপ্তানি বিভাগ বা ডিমু প্ৰশাসনে এই পথটো যদি নিৰ্মাণ কৰিবলৈ যদি আগভাগ নলয় বা গুৰুত্ব নিদিয়ে তেনেহ'লে ডিমুৰ যি গড়কাপ্তানি বিভাগ আছে কাৰ্যালয় এই গড়কাপ্তানি বিভাগৰ কাৰ্যালয়টো আমি তলা বন্ধ কৰিবলৈ বাধ্য। তেওঁ আমাক আশ্বাস দিছে যে 2-3 দিনৰ ভিতৰত এই পথটো আমি যি গাঁতবোৰ আছে সেই গাঁতবোৰ আমি মাৰি দিম। কিন্তু আজি বিধায়ক মহোদয়ে আমাৰ যি প্ৰতিবাদৰ সন্মুখীন হোৱাৰ বাবে আমাক আশ্বাস দিছে নি, কিন্তু এইটো আমি বিশ্বাসত ল'ব নোৱাৰি। কাৰণ অতদিনে তেওঁলোকে এই পথটোতে অহা যোৱা কৰি আছে, কিন্তু আজিলৈকে তেওঁ গুৰুত্ব দিয়া দেখা নগ'ল। কিন্তু আমি বিশ্বাসত আমাৰ যি আজি পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। ইয়াৰ কাৰণ এটাই যে আজি বৃহৎ গাঁত সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় বহুতো ব্যক্তি দুৰ্ঘটনাৰো সংঘটিত হ'বলৈ হৈছে, বহুতো ব্যক্তি আজি চিকিৎসাধীন অৱস্থাত আছে। যদি আগন্তুক 15টা দিনৰ ভিতৰত এই পথটি যদি নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগ বা ডিমু প্ৰশাসন জিলা প্ৰশাসনে গুৰুত্ব নিদিয়ে, আমি এই পথটি লগতে ডিমু গড়কাপ্তানি বিভাগ যি কাৰ্যালয় আছে তলা বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া কেৱল জিলা প্ৰশাসন আৰু ডিমু প্ৰশাসন জগৰীয়া হ'ব। দেখিব পাইছোঁ যে আমাৰ এই ডিমু SSC আৰু মুখতি যোৱা পথটি ইমান ডাঙৰ দুই কাষে গাঁত হৈ আছে আৰু গাঁত হৈ থকাৰ ফলত আমি নিজে চাইছোঁ স্কুল অহা যোৱা কৰোঁতে ল'ৰা ছোৱালীবোৰৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। চাইকেলত অহা যোৱা কৰোঁতে সিহঁতি যেতিয়া বৰষুণ দিয়ে বৰষুণৰ ফলত বানপানীৰ দৰে পানী হৈ যায়। সেই পানীৰ ফলত ল'ৰা ছোৱালীয়ে গাঁতবোৰ দেখি নাপায়, তেতিয়া ল'ৰা ছোৱালীবোৰ চাইকেলত যাওঁতে পৰিব লগা হয়। সেই পৰাৰ ফলত 2-3 জনৰ এনেকাই চিকিৎসাধীন হৈ আছে। এতিয়া কোনোবাৰ হাত ভাঙি আছে, কোনোবাই দুখ পাইছে আৰু কোনোবাই ভৰি ভাঙি আছে। সেই বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আহ্বান জনাম যে অতি শীঘ্ৰে আমাৰ এই ৰাস্তাখন নিৰ্মাণ হ'ব লাগে আৰু ৰাস্তাখন যাতে সুচাৰুৰূপে আমি সেইকাৰণে আদিবাসী ছাত্ৰ সন্থাই সেই প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ যাতে সেইটো ৰাস্তা অতি সোনকালে নিৰ্মাণ হ'ব লাগে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।